হেল্ল' ষ্টুডেণ্টছ, মই যেতিয়া সৰু আছিলোঁ তেতিয়া মোৰ এটা ভ্ৰান্ত ধাৰণা আছিলে আৰু সেইটো হৈছে যেতিয়া মই নামৰ আগত ডক্টৰ লগোৱা দেখিছিলোঁ তেতিয়া মই ভাবি লৈছিলোঁ যে তেওঁলোক সঁচাকৈ ডক্টৰ বুলি ভাবিছিলোঁ, অৰ্থাৎ চিকিৎসক বুলি ভাবিছিলোঁ। যেনে আমাৰ APJ আব্দুল কালাম, ডক্টৰ APJ আব্দুল কালাম, মই মানে সেইটো এটা ভ্ৰান্ত ধাৰণা আছিল যে তেওঁ হয়তো ডক্টৰ আছিলে। APJ আব্দুল কালাম হয়তো ডক্টৰ আছিলে, লাইক ডক্টৰ BR আম্বেদকাৰ। তো মই ভাবিছিলোঁ যে BR আম্বেদকাৰ হয়তো ডক্টৰ আছিলে, চিকিৎসক আছিলে, কিন্তু পিছত হয়তো তেওঁলোক মানে ভাল লগা নাছিল হয়তো প্ৰফেশ্যনটো, সেইকাৰণে পলিটিক্সত জইন কৰিছিলে। তো এনেধৰণৰ কিছুমান ভ্ৰান্ত ধাৰণা মোৰ আছিলে, কিন্তু পিছত গম পোৱা গ'ল যে তেওঁলোকে একচুৱেলি ডক্টৰ নাছিল, তেওঁলোক আছিল কি ডক্টৰেট ডিগ্ৰী কৰা অৰ্থাৎ PhD কৰা। তো এনেধৰণৰ ভ্ৰান্ত ধাৰণা এতিয়াও হয়তো বহুতৰ মনত আছে। বহুতো ছাত্ৰ ছাত্ৰীয়ে হয়তো এই কথাখিনি ভালদৰে নাজানে যে PhD কিদৰে কৰিব পাৰি বা ডক্টৰ উপাধিটো কিদৰে লাভ কৰিব পাৰি, বা PhD কৰিলে আমাৰ কি লাভ হ'ব, আমি কেৰিয়াৰটো কিদৰে চিকিউৰ কৰিব পাৰিম, বা PhD কৰাৰ প্ৰচিডিউৰটো কিদৰে কৰিব লাগে। বহুতো ছাত্ৰ ছাত্ৰীয়ে কিন্তু এতিয়াও হয়তো জানে তেওঁলোকে যে এইটো ডক্টৰ ডিগ্ৰী কৰি ডক্টৰটো লাভ কৰে, কিন্তু পিছৰ প্ৰচেছিংখিনি PhD কিদৰে কৰিব লাগে, ক'ত কৰিব লাগে, কেনেকৈ কৰিব লাগে, তো সেইবিলাক কথা বহুতো এতিয়াও নাজানে। তো আজিৰ ভিডিঅ'টো খুব স্পেচিয়েল ভিডিঅ' এটা। তোমালোকে বহুত কথা আজি শিকিব পাৰিবা, কিদৰে PhD কৰিব লাগে, তাত কেৰিয়াৰ অপশ্যনছ কি থাকে, সেইখিনি কথা জানিব পাৰিবা। তো আজিৰ ভিডিঅ'টো তোমালোকে যিহত নপঢ়া কিয়, হয়তো তুমি ক্লাছ 7 বা 8 বা তোমালোকে হয়তো হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব পাৰা বা ডিগ্ৰী পঢ়ি থকা হ'ব পাৰা। তো আজিৰ ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট হ'ব তোমালোকৰ কাৰণে। এতিয়া ষ্টাৰ্ট কৰিছোঁ PhD মানেনো কি। PhD হৈছে ডক্টৰেট অফ ফিল'চফি, ডক্টৰ অফ ফিল'চফি। তো ডক্টৰ ফিল'চফি নামটো এনেকুৱা লাগে যে ফিল'চফি ছাবজেক্টত হয়তো মেজৰ ল'লেহে তেওঁলোকে কি কৰিব পাৰিব, PhD কৰিব পাৰিব, কিন্তু তেনেধৰণৰ কোনো কথা নাই। মই পিছত ডিছকাছ কৰিম বস্তুবিলাক, কি ছাবজেক্টত বা কি কৰিব লাগে সেইখিনি ওপৰত ডিছকাছ কৰিম। আমি ষ্টেপ বাই ষ্টেপ আমি ডিছকাছ কৰিবলৈ গৈ আছোঁ যে PhD কি কৰে কৰিব লাগে। আমি হায়াৰ ছেকেণ্ডেৰীৰ পৰা ষ্টাৰ্ট কৰিছোঁ। হায়াৰ ছেকেণ্ডেৰী কৰাৰ পিছত আমি কৰিব লাগিব কি, ডিগ্ৰী কৰিব লাগিব। ডিগ্ৰী কৰাৰ পিছত, ডিগ্ৰী মানে কি, তোমালোকে BA BSc যিহতে নকৰাকৈ সেইটো কৰিব পাৰা। ইয়াত কোনো ধৰণৰ প্ৰব্লেম নাই যে এইটো ছাবজেক্টৰ হ'ব লাগিব, কোনো ধৰণৰ কথা নাই। এতিয়া ডিগ্ৰীৰ পিছত তোমালোকে কৰিব লাগিব পষ্ট গ্ৰেজুৱেশ্যন। ডিগ্ৰীৰ পিছত তোমালোকে কি কৰিব লাগিব, পষ্ট গ্ৰেজুৱেশ্যন কৰিব লাগিব। সেইটো মাষ্টাৰ্ছ বুলিও কয়, MA MSc বা বেলেগ কিবাটো কৰিব পাৰা। ধৰা MA MSc হ'ব পাৰে, বা কোনোবা ইঞ্জিনিয়াৰিঙতো মাষ্টাৰ্ছ কৰে বা PG কৰে। তো তোমালোকে পষ্ট গ্ৰেজুৱেশ্যন কৰিব লাগিব। ডিগ্ৰীৰ পিছত কি কৰিব লাগিব, পষ্ট গ্ৰেজুৱেশ্যন কৰিব লাগিব। পষ্ট গ্ৰেজুৱেশ্যনটো হয় আমাৰ কিমান, 2 ইয়াৰ্ছৰ পষ্ট গ্ৰেজুৱেশ্যন হয়। তো সেই পষ্ট গ্ৰেজুৱেশ্যনত এটা বস্তু কি লাগিব, কিছুমান কোৱালিফিকেশ্যন আছে ইয়াতে। তো কোৱালিফিকেশ্যনটো হৈছে পাৰ্চেণ্টেজৰ। তো পাৰ্চেণ্টেজ তোমালোকৰ কিমান থাকিব লাগিব, জেনেৰেল কেটেগৰীৰ কাৰণে 55% আৰু ইপিনে ST SC সকলৰ কাৰণে 50%। তো সেইটো কোৱালিফিকেশ্যন তোমালোকে পোৱাৰ পিছত PG কৰিলা, ধৰা যিকোনো ছাবজেক্টত PG তোমালোকে কি ছাবজেক্ট কৰিছা সেইটো কোনো মেটাৰ নকৰে। তোমালোকে যিকোনো ছাবজেক্টত PG কৰিব পাৰা। PG কৰাৰ পিছত তাত থাকিব লাগিব তোমালোকৰ কিমান, জেনেৰেল কেটেগৰীৰ কাৰণে 55% আৰু ৰিজাৰ্ভেশ্যন কেটেগৰীৰ কাৰণে 50%। এতিয়া এইখিনি কৰাৰ পিছত তোমালোকে এইখিনি কৰিলা, ধৰি লোৱা এইখিনি কৰাৰ পিছত তোমালোকে কোৱালিফাই হৈ যাবা PhD কৰিবৰ কাৰণে। মানে এইখিনি কোৱালিফিকেশ্যন থকাৰ পিছত তোমালোকে PhD কৰিবলৈ তোমালোকে কোৱালিফাই হৈ যাব। কোৱালিফাই মানে কি, তাত কাৰণে প্ৰচেছিং আছে, সেইটো কৈ আছোঁ। তো এতিয়া PhD এডমিশ্যনৰ দুটা প্ৰচেছ আছে। নহয়, ফাৰ্ষ্ট টাইপটো হৈছে যে তোমালোকে UGC নেট দিব লাগিব, NET UGC নেট বা আমাৰ গেট এক্সাম আছে। দুটা এক্সাম আছে, UGC নেট আৰু গেট এক্সাম আছে। তো UGC নেটত মানে সেইটো বেলেগ বেলেগ হয় ছাবজেক্টৰ কাৰণে, সেইটো তোমালোকে পিছত গম পাবা, গুগল চাৰ্চ কৰিলে পাই যাবা। তো এইটো হৈছে তোমালোকৰ চেণ্ট্ৰেলৰ, মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টে পাতে। UGC নেট আৰু গেট এক্সামটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে পাতে। তো সেইটো তোমালোকে যদি কোৱালিফাই হৈ যোৱা তোমালোকে ডাইৰেক্ট এডমিশ্যন পাই যাবা। যদি বাই চান্স তোমালোকে নেট বা গেট দি পেলাই তোমালোকে কোৱালিফাই নহ'লা, তেতিয়া তোমালোকৰ আৰু এটা অপশ্যন থাকিব যে তোমালোকে ডাইৰেক্ট ইউনিভাৰ্চিটিৰ আণ্ডাৰত তোমালোকে কি কৰিব পাৰা, PhD কৰিব পাৰা। এতিয়া কি হয়, ধৰা বিভিন্ন ইউনিভাৰ্চিটিৰ এইটো ইউনিভাৰ্চিটিৰ কথা কৈ দিওঁ যে সেইটো ইউনিভাৰ্চিটি চেণ্ট্ৰেল ইউনিভাৰ্চিটি থাকিব পাৰে, বা আমাৰ ষ্টেট ইউনিভাৰ্চিটি থাকিব পাৰে, বা আমাৰ প্ৰাইভেট ইউনিভাৰ্চিটি থাকিব পাৰে। তো যিকোনো মানে কিছুমান ইউনিভাৰ্চিটি থাকে যে প্ৰাইভেট বা গভৰ্ণমেণ্ট থাকে, তেওঁলোকে কি উলিয়ায়, নটিফিকেশ্যন উলিয়ায়। মানে তেওঁলোকে কি কৰে, ইউনিভাৰ্চিটিত পাতে, নিজাববীয়াকেও তেওঁলোকে এক্সাম পাতে, এণ্ট্ৰেঞ্চ এক্সাম পাতে PhD এডমিশ্যনৰ কাৰণে। এতিয়া তুমি বাই চান্স নেটটো দিলা, নাপালা, গেট দিলা, নাপালা। এতিয়া তোমালোকে সেইখিনি চাব লাগিব যে কিবা এক্সামৰ নটিফিকেশ্যন ওলাইছে নেকি, এণ্ট্ৰেঞ্চৰ নটিফিকেশ্যন ওলাইছে নেকি। এতিয়া কি কৰিব লাগিব, তোমালোকে সেই পাৰ্টিকুলাৰ কলেজত বা সেই ইউনিভাৰ্চিটিৰ এণ্ট্ৰেঞ্চত বহিব লাগিব। এণ্ট্ৰেঞ্চত বহাৰ পিছত তোমালোকে যদি এণ্ট্ৰেঞ্চ ক্লিয়াৰ কৰা, তাৰপিছত তোমালোকে ইণ্টাৰভিউ দিব লাগিব। এতিয়া বাই চান্স তোমালোকে ধৰি লোৱা নেটটো ক্লিয়াৰ কৰি দিলা, নেট বা গেট এক্সামটো ক্লিয়াৰ কৰি দিলা, তেতিয়া তোমালোকে ডাইৰেক্ট এণ্ট্ৰেঞ্চ এক্সাম দিব নালাগে। তেতিয়া সেই পাৰ্টিকুলাৰ ইউনিভাৰ্চিটি ল'ব পাৰিবা, কিন্তু তেতিয়া তোমালোকে এণ্ট্ৰেঞ্চ এক্সাম দিব নালাগে। ডাইৰেক্ট তোমালোকে যিহেতু নেট ক্লিয়াৰ কৰি থৈছা, তোমালোকক ডাইৰেক্ট কি দিব, এডমিশ্যন দিব। এতিয়া তোমালোকে ডাইৰেক্ট এডমিশ্যনো নিদিয়ে, ধৰা তোমালোকে এণ্ট্ৰেঞ্চ এক্সাম দিব নালাগে,
এতিয়া এন্ট্ৰেন্স এক্সাম পাছ কৰাৰ পিছত বা নেট ক্লিয়াৰ কৰাৰ পিছত তোমালোকৰ হ'ব এটা ইণ্টাৰভিউ। তো এই ইণ্টাৰভিউটো হৈছে মেইন। তো ইণ্টাৰভিউত কি কৰিব লাগিব তোমালোকে, এতিয়া আৰু এটা কথা যে PhD বনে হৈছে কোনো এটা বিশেষ ছাবজেক্টত। ধৰা তোমালোকে PGত তোমালোকে পষ্ট গ্ৰেজুৱেশ্যনৰ কথা হয়তো জানাই। পষ্ট গ্ৰেজুৱেশ্যনত আমি কি কৰোঁ, যিকোনো এটা ছাবজেক্ট লৈ পেলাই আমি ষ্টাডি কৰোঁ। লাইক মই ইংলিছত মাষ্টাৰ কৰিলোঁ বা পলিটিকেল ছায়েন্সত মাষ্টাৰ্ছ কৰিলোঁ বা যিকোনো এটা ছাবজেক্টৰ ওপৰত আমি কি কৰোঁ, PG কৰোঁ, হয়নে, পষ্ট গ্ৰেজুৱেশ্যন কৰোঁ। সেই যে পষ্ট গ্ৰেজুৱেশ্যনত যোনটো ছাবজেক্ট লৈ পেলাই তোমালোকে কৰিছিলা, পষ্ট গ্ৰেজুৱেশ্যনত যোনটো ছাবজেক্ট লৈ তোমালোকে কৰিছিলা, সেই ছাবজেক্টটোৰ কিবা এটা টপিক লৈ পেলাই তোমালোকে ৰিচাৰ্চ কৰিব লাগিব। ৰিচাৰ্চ মানে কি, সেইটোৰ ওপৰত আৰু অধ্যয়ন কৰা মানে কৰিব লাগিব। PhD মানে সেইটোৱে। PhD মানে হৈছে ৰিচাৰ্চাৰ হ'বলৈ। তোমালোকে কি কৰিব লাগিব, যিকোনো টপিকৰ ওপৰত ৰিচাৰ্চ কৰিব লাগিব। ধৰি লোৱা এটা, মই জাষ্ট এটা হেৰি ধৰিছোঁ, লাইক মই ধৰা মই PG কৰিলোঁ পলিটিকেল ছায়েন্সত, ধৰি লৈছোঁ আৰু PG কৰিলোঁ মই পলিটিকেল ছায়েন্সত। তো পলিটিকেল ছায়েন্সৰ এটা ৱৰ্ড মই উঠালোঁ যে ডেম'ক্ৰেচি বা গণতন্ত্ৰ। সেই গণতন্ত্ৰ বা ডেম'ক্ৰেচিৰ ওপৰত মই কি কৰিব বিচাৰিছোঁ, PhD কৰিব বিচাৰিছোঁ সেই টপিকটোৰ ওপৰত। তো সেই টপিকটো লৈ মই কি কৰিম, ৰিচাৰ্চ কৰিম। মানে গণতন্ত্ৰ, এতিয়া যে কৈছে ডেম'ক্ৰেচি বা গণতন্ত্ৰৰ কিমান কি প্ৰভাৱ পৰিছে, মানুহখিনিৰ ওপৰত কি প্ৰভাৱ পৰিছে, বা সঁচাকৈ গণতন্ত্ৰ আছেনে দেশত। তো আমি সেইটোৰ কাৰণে কি কৰিব লাগিব, বিভিন্ন ৰিচাৰ্চ কৰিব লাগিব, হয়তো ফিল্ড ভিজিট কৰিব লাগিব, মানুহক সুধিব লাগিব, আমি চাব লাগিব, বিভিন্ন মানে জেগাত গৈ পেলাই আমি চাব লাগিব যে তাত কি প্ৰভাৱ পৰিছে। তো সেইখিনি বস্তুলৈ আমি ৰিচাৰ্চ কৰিব লাগিব। জাষ্ট মই এটা এক্সাম্পল দিলোঁ। তো এনেধৰণৰ বিভিন্ন টপিক থাকিব, তোমালোকে নিজে চুজ কৰিব লাগিব। এতিয়া মই যে ক'লোঁ ইণ্টাৰভিউ কথা, তো ইণ্টাৰভিউত গৈ তোমালোকে কি কৰিব লাগিব, তোমালোকে কোনটো বিষয়ত ৰিচাৰ্চ কৰিব বিচাৰিছা সেই টপিকটো তোমালোকে লিখি লৈ যাব লাগিব। এটা প্ৰেজেণ্টেশ্যন বনাই লিখি লৈ যাব লাগিব যে তোমালোকে কোনটো বিষয়ত তোমালোকে ৰিচাৰ্চ কৰিব বিচাৰিছা। তো ইণ্টাৰভিউ যে তোমালোকক ল'ব, তো সেই ইণ্টাৰভিউত তোমালোকে সোধা মানে চাব আৰু প্ৰেজেণ্টেশ্যনখিনি যে তোমালোকে ৰিচাৰ্চ কোনটো বিষয় লৈছা বা কি ধৰণে তোমালোকে অধ্যয়ন কৰিবা, তোমালোকৰ এইটো ইণ্টাৰেষ্ট কিয় আহিল। তো এনেধৰণৰ বিভিন্ন কুৱেশ্যন সেই ইণ্টাৰভিউত সোধা হ'ব। তো সেইটো কাৰণে তোমালোকে কি লৈ যাব লাগিব, এটা প্ৰেজেণ্টেশ্যন লৈ যাব লাগিব। তো সেই ইণ্টাৰভিউ ক্লিয়াৰ কৰাৰ পিছতে অলৰেডি আমি প্ৰথম প্ৰচেছটো কি পালোঁ যে আমি এণ্ট্ৰেঞ্চ দিব লাগিব। এণ্ট্ৰেঞ্চ দিয়াৰ পিছত ইণ্টাৰভিউ দিব লাগিব, আৰু ইণ্টাৰভিউ দিয়াৰ পিছতে ইণ্টাৰভিউ যদি ক্লিয়াৰ হৈ যায় তোমালোকে ডাইৰেক্ট এডমিশ্যন পাই যাবা। হৈ গ'ল। তো এডমিশ্যন পোৱাৰ পিছতে তোমালোকক ছমাহমান তোমালোকক শিকোৱা হ'ব যে কিদৰে ৰিচাৰ্চ কৰিব লাগে। এনেধৰণৰ বিভিন্ন টপিকবিলাক শিকাই পেলাই ছমাহৰ পিছত কি কৰিব, তোমালোকক এটা এক্সাম ল'ব। ছমাহৰ পিছত এডমিশ্যন পোৱাৰ পিছত এডমিশ্যন পোৱাৰ পিছত ছমাহমান তোমালোকক শিকাব যে কিদৰে সেইটো ৰিচাৰ্চ কৰিব লাগে বা ৰিচাৰ্চ কি হয়। তো সেইবিলাক বস্তু তোমালোকে শিকিবা। তো সেইখিনি শিকাৰ পিছত তোমালোকৰ ছমাহৰ পিছত এটা এক্সাম হ'ব, আৰু সেই এক্সামটো ক্লিয়াৰ কৰাৰ পিছত তোমালোকে ৰিচাৰ্চ কৰিব পাৰিবা। নিজৰ মতে তোমালোকে ৰিচাৰ্চ কৰি যাব পাৰিবা। মানে প্ৰথম অৱস্থা ছমাহমান তোমালোকে ট্ৰেইনিং এটা দিয়া হ'ব। ধৰা প্ৰথমতে ট্ৰেইনিং দিয়া হ'ব। ট্ৰেইনিং দিয়াৰ পিছত তোমালোকে সেই এক্সামটো যদি ট্ৰেইনিংটো কমপ্লিট হয়, মানে এক্সামটো পাছ কৰিব পাৰা, তেতিয়া তোমালোকক ৰিচাৰ্চ কৰিব দিয়া হ'ব, আৰু তোমালোকে তেতিয়াৰ পৰা মানে PhDৰ কাৰণে প্ৰিপেয়াৰ কৰিব পাৰিবা। এতিয়া PhD কোৰ্চটো কিমান, ডিউৰেশ্যন কিমান। এতিয়া PhD দুই ধৰণৰ আছে, এটা ফুল টাইম, এটা পাৰ্ট টাইম। এতিয়া ফুল টাইম যদি তোমালোকে ভাবা যে মই ডিগ্ৰী কৰিলোঁ, PhD কৰিলোঁ, ডাইৰেক্ট মই মই ডিগ্ৰী কৰিলোঁ, PG কৰিলোঁ, তাৰপিছত মই কি কৰিলোঁ, PhD কৰি আছোঁ। ধৰা তোমালোকে বেলেগ আৰু কামত জইন কৰা নাই, ডাইৰেক্টলি তোমালোকে কি কৰি আছা, এইখিনিতে পঢ়া শুনা কামতে লাগি আছা, তেতিয়া তোমালোকৰ কি হ'ব, এইটো ফুল টাইম বুলি ক'ব। আৰু এটা ছেকশ্যন আছে পাৰ্ট টাইম। পাৰ্ট টাইম কি হ'ব, মানে কোনে কৰে, যে পাৰ্ট টাইম ধৰা কোনোবা হয়তো কামত লাগি আছে অলৰেডি, কোনোবা এখন স্কুল বা কলেজত পঢ়ি আছে বা যিকোনো কাম কৰি আছে, তেওঁলোকে কৰিব বিচাৰিছে, তো তেওঁলোকৰ কাৰণে কি হ'ব, পাৰ্ট টাইম ৰখা হৈছে। তো সেই পাৰ্ট টাইমত কি হ'ব, তেওঁলোকে ধৰা ৰেগুলাৰ ক্লাছ এটেণ্ড নকৰিলেও চলিব, কিছুমান বিশেষ সেই চেমিনাৰত যাব লাগিব, কিন্তু ফুল টাইমত তেওঁলোকে এটেণ্ড থাকিব লাগিব। তো এইটো হৈছে ডিফাৰেঞ্চ। এতিয়া ডিউৰেশ্যনৰ কথা যদি কওঁ, ফুল টাইমৰ ডিউৰেশ্যন প্ৰায় 3 বছৰ বা 5 বছৰ থাকে, আৰু পাৰ্ট টাইমৰ 3 বছৰৰ পৰা 6 বছৰ লাগে, বা কেতিয়াও বেছি লাগিব পাৰে। কাৰণ কিহৰ কাৰণে লাগে, ইয়াৰ পৰা যে কোনো এটা নিৰ্দিষ্ট ডিউৰেশ্যন কিয় দিয়া নাই যে 3 বছৰ বা 5 বছৰ বা 3 বছৰ বা 6 বছৰ লাগে, জাষ্ট এটা দিছে। ইয়াৰ কাৰণটো হৈছে যে এটা বিষয়ত ৰিচাৰ্চ কৰিব হ'লে বহুত কথা দৰকাৰ। তোমালোকে যদি ভাবিছা যে মই মোবাইলত উলিয়াই ল'ম, ChatGPT মাৰি পেলাই মই গোটেই ৰিচাৰ্চ কৰি ল'ম, সেইটো নহ'ব। কিন্তু ফিল্ড ভিজিট কৰিব লাগিব, চেমিনাৰবিলাক এটেণ্ড কৰিব লাগিব, প্ৰেজেণ্টেশ্যন দিব লাগিব, সেইখিনি ছাবমিট কৰিব লাগিব, তাৰ ওপৰত চাব। আৰু এটা বিষয়ত ৰিচাৰ্চ কৰা মানে বহুত ভাষ্ট এটা ৰিচাৰ্চ কৰিব লাগে। তো গতিকে সেইটো বিষয় কৰিবলৈ হ'লে বহুত টাইম লাগি যায়। তো সেইকাৰণে ইমান টাইমটো ইমান দীঘলীয়া হয়। তো ইয়াৰ পিছতে তোমালোকে যেতিয়া PhD পাছ কৰিবা, লাইক তোমালোকে ডক্টৰেট উপাধি দিয়া হ'ব, তোমালোকে নিজৰ নামৰ আগত ডক্টৰটো ইউজ কৰিব পাৰিবা। হৈ গ'ল। এতিয়া আহিছোঁ কেৰিয়াৰ অপশ্যন, মেইন কথা। তো কেৰিয়াৰ অপশ্যনৰ কথা যদি কওঁ, তে তোমালোকে PhD কৰাৰ পিছত প্ৰফেচৰবিলাক দেখিছা কলেজৰ, ঠিক কলেজৰ আজিকালি কি হয়, যিবিলাক কলেজৰ প্ৰফেচৰৰ পষ্ট ওলায়, চব PhD বিচাৰে। তো তোমালোকে PhD কৰাৰ পিছত তোমালোকে কলেজৰ প্ৰফেচৰ হ'ব পাৰিবা, এছিষ্টেণ্ট প্ৰফেচৰ হ'ব পাৰিবা, প্ৰফেচৰ হ'ব পাৰিবা, তাৰপিছত ৰিচাৰ্চাৰ হ'ব পাৰিবা। ৰিচাৰ্চাৰ মানে আজিকালি কি হয়, বিভিন্ন কোম্পেনীয়ে কি কৰে, যিকোনো এটা বিষয়ত ৰিচাৰ্চ কৰে, তেওঁলোকৰ কোম্পেনীৰ কথা হওক বা কোনোবা ধৰা যিকোনো এটা বস্তুৰ কাষ্টমাৰৰ ওপৰত হওক
তো ৰিচাৰ্চ কৰা মানুহ বিচাৰে, তেনেকুৱা PhD কৰা মানুহ বহুতে বিচাৰে আৰু এটা ভাল এমাউণ্ট তেওঁলোকে পে' কৰে। এজন PhD কৰাৰ পিছত মানে তেওঁৰ ভেলুটো বহুত বাঢ়ি যায়, তেওঁলোকৰ সমাজতে হওক বা তেওঁলোকৰ কেৰিয়াৰ ক্ষেত্ৰত হওক, তেওঁলোকৰ কিন্তু বহুত পজিশ্যনটো বহুত হাই হৈ যায় আৰু সেইমতে তেওঁলোকেও এটা ভাল চেলাৰী লাভ কৰে। তো এইখিনি আছিলে PhD বিষয়ে। আশা কৰিছোঁ তোমালোকে এতিয়া বুজি পাইছা ষ্টেপ বাই ষ্টেপ, আৰু তোমালোকেও কৰিব পাৰা। মই কৈছোঁ অলৰেডি যে তোমালোকে যি মন যায় কৰি আছা, এইটো কথা নাই। তোমালোকে যদি PG যিকোনো এটা বিষয়ত পঢ়িব পাৰা, তোমালোকে ধুনীয়াকৈ এপ্লিকেবল হ'বা মানে PhD কাৰণে হয়। তো তোমালোকে কৰিব পাৰা ইচ্ছা কৰিলে। তো কাৰ ভৱিষ্যতে প্লেনিং আছে এনেধৰণৰ কমেণ্ট বক্সত জনাব নাপাৰিবা। আজিৰ ভিডিঅ'ত শেষ কৰিলোঁ। কি কোৱা